ধন্যবাদ। আমি আমাৰ কাষলৈ নিমন্ত্ৰণ কৰিছোঁ শ্ৰী মানৱ গগৈ। এয়া মানৱ গগৈ এই আজি মানৱ গগৈ আৰু অভিজিৎ সোণোৱালক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ। অভিজিৎ সোণোৱাল আসন গ্ৰহণ কৰক। এতিয়া আমি সভাখনৰ এয়া চিনাকি পৰ্যায়লৈ আমি আগবাঢ়ি গৈছোঁ। আপোনালোকক ইতিমধ্যে চিনাকি কৰাই দিছোঁ আমাৰ জিলা পৰিবহণ বিষয়া শ্ৰীযুত কানাই মহন্ত ডাঙৰীয়া, আমাৰ ৰোড ছেফটি বিশেষজ্ঞ শ্ৰীযুত লজিত সিং ডাঙৰীয়া। আজিৰ সভাখন ইয়াত অনুষ্ঠিত কৰি ইমান এটা বিশাল আয়োজন কৰা আৰু ইমান এটা ডাঙৰ গেডাৰিং আনিবলৈ সক্ষম হোৱা শ্ৰী মানৱ গগৈ আৰু শ্ৰী অভিজিৎ সোণোৱালক আমি এই সুযোগতে তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই শ্ৰীযুত কানাই মহন্ত দেৱক অনুৰোধ কৰিছোঁ। এই আমাৰ জিলা পৰিবহণ বিষয়া শ্ৰীযুত কানাই মহন্ত ডাঙৰীয়াই শ্ৰী মানৱ গগৈ আপুনি থিয় হৈ দিয়ক। এয়া তেখেতক এখন ফুলাম গামোচাৰে ধন্যবাদ সূচক অভিনন্দন জ্ঞাপন কৰিছে মানৱ গগৈ। ইয়াৰ পিছতেই আৰু এজন মোৰ ভাতৃপ্ৰতিম শ্ৰী অভিজিৎ সোণোৱালক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই শ্ৰীযুত কানাই মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। ধন্যবাদ কানাই মহন্ত ডাঙৰীয়া। এতিয়া আছে আজি আমাৰ মাজত উপস্থিত থাকি আপোনালোকক বহুত সাৰুৱা বক্তব্যৰে আশা কৰিছোঁ আপোনালোকে বহুতখিনি উপকৃত হ'ব। ৰাস্তাত চলা ফুৰা কৰোঁতে গাড়ী মটৰ চলাওঁতে কেনেকৈ কি কৰিবলগীয়া হয়, কেনেকৈ চলাবলগীয়া হয়, কেনেকৈ দুৰ্ঘটনা ৰোধ কৰিবলগীয়া হয় তাৰ বিষয়ে আপোনালোকক আজি আমি এই প্ৰজেক্টৰৰ সহায়তো আমি আপোনালোকক প্ৰদৰ্শন কৰিম। আপোনালোকে আজিৰ দিনটো অকণমান যদি দুঘণ্টা সময় ক্ষতি কৰে গোটেই জীৱনটো আপোনালোকৰ সাৰ্থক হ'ব বুলি ধৰি ল'ব পাৰি। আৰু এই সুযোগতে মই শ্ৰী মানৱ গগৈ তেখেতক এখন ফুলাম গামোচাৰে আমাৰ জিলা পৰিবহণ বিষয়া শ্ৰীযুত কানাই মহন্ত ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালোঁ। আৰু শ্ৰী অভিজিৎ সোণোৱাল আজি এই সভাখনৰ মূল উদ্যোক্তা। এই অভিজিৎ সোণোৱালক মই এখন ফুলাম গামোচাৰে আমাৰ মাজত উপস্থিত থকা যাৰ ভাষণে আপোনালোকক বহুতখিনি উপকৃত কৰিব শ্ৰীযুত অজিত সিং পথ সুৰক্ষা বিশেষজ্ঞ, তেখেতক এখন ফুলাম গামোচাৰে এয়া সম্ভাষণ জনাইছে শ্ৰী অভিজিৎ সোণোৱাল। ধন্যবাদ অভিজিৎ সোণোৱাল আৰু মানৱ গগৈ। এতিয়া আমি সভাৰ মূল প্ৰসংগলৈ আহিছোঁ। আজি আমাৰ এই পথ সুৰক্ষা সজাগতা সভাখন অনুষ্ঠিত কৰাৰ লগতে এই যি আমাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে সভাখন, তাত এই উদ্দেশ্য ব্যাখ্যা ইতিমধ্যে শেষ হৈ গৈছে। এতিয়া ইয়াৰ বিষয়ে বহলাই ক'বলৈ মই জিলা পৰিবহণ বিষয়া শ্ৰীযুত কানাই মহন্ত দেৱক অনুৰোধ জনাওঁ। ধন্যবাদ। নমস্কাৰ। আমাৰ মাজত উপস্থিত সন্মানীয় অভিজিৎ সোণোৱাল ডাঙৰীয়া আৰু মানৱ গগৈ ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত সমূহ মোৰ মৰমৰ চালক বন্ধুসকল আৰু উপস্থিত সাংবাদিক বন্ধুসকল আৰু আমাৰ পথ সুৰক্ষা বিশেষজ্ঞ অজিত সিং ডাঙৰীয়া প্ৰমুখ্যে আমাৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তা। মোৰ অলপ পলম হ'ল, আমি আহিছিলোঁ অকল সোনকালে, কিন্তু আমি এই ৰোড ছেফটিৰ কামতে ব্যস্ত আছিলোঁ। আমাৰ ইয়াতে যি চাৰ্কুল অফিচাৰ, পুলিচ আৰু এনেকৈ গোটেই টিমখিনি লৈ ইয়াত শদিয়াত যিখিনি অলৰেডি এক্সিডেণ্ট হৈ গৈছে এই জেগাখিনি আমি পৰীক্ষণ কৰিছিলোঁ। সেইকাৰণে আপোনালোকৰ ওচৰত অলপ ক্ষমা ভিক্ষা কৰিছোঁ, বেয়া নাপাব। আমি ইয়াত উপস্থিত হোৱাৰ কাৰণটো গম পাইছে। এই বিষয়টো ইমান গুৰুত্বপূৰ্ণ হৈছে, এতিয়ালৈকে এই শদিয়া চাৰ্কুল এই বছৰটোত, আমাৰ বছৰটো শেষ হোৱাই নাই আৰু এমাহ ধৰক মোটামুটি একমাহে পাৰ আছে, এতিয়ালৈকে আমি ইয়াৰ পৰা 16জন ব্যক্তিক হেৰুৱাইছোঁ। এই শদিয়া এক্সিডেণ্টটো বহুত হৈছে, কিন্তু আমি 16জন ব্যক্তিক হেৰুৱাইছোঁ। তেনেকৈ অসমত এতিয়ালৈকে আমাৰ প্ৰায় 300 ওপৰ ব্যক্তিক আমি হেৰুৱাইছোঁ। আৰু এইদৰে আমি যদি চাওঁ, ভাৰতবৰ্ষত আমি প্ৰতি বছৰে এক্সিডেণ্টত 1.5 লাখৰ ওপৰ মানুহক হেৰুৱাওঁ। 1.5 লাখ, আপুনি চিন্তা কৰক।
মানে 1.5 লাখ যদি আমি প্ৰতি বছৰে আমাৰ মাজৰ পৰা মানুহ হেৰাই যায় তেতিয়াহ'লে আমি চাবলৈ গ'লে প্ৰতিদিনে আমাৰ মাজৰ পৰা 460 জন মানুহ 60 বা 70 জন মানুহ আমাৰ মাজৰ পৰা প্ৰতিদিনে হেৰাই গৈ আছে আৰু সেইটো যদি ঘণ্টাত চাওঁ আমি 18 বা 20 জন মানুহ আমাৰ মাজৰ পৰা আমাৰ ভাৰতবৰ্ষৰ কথা কৈছো আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে আৰু এই ব্যক্তিসকল একদম সুস্থ সবল মানুহ যিসকলে পথত গৈ আছে হয় খোজকাঢ়ি গৈ আছে নহয় চাইকেল চলাইছে নহয় বাইক চলাইছে নহয় গাড়ী চলাইছে নহলে গাড়ীত বহি গৈ আছে এনেকুৱা ধৰণৰ একদম সুস্থ সবল মানুহ আমাৰ মাজৰ পৰা প্ৰতি ঘণ্টাত 18 বা 20 জন মানুহ নোহোৱা হৈ গৈ আছে আৰু এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম এই বিষয়ে চৰকাৰৰ পৰিবহণ বিভাগ হওক জিলা প্ৰশাসন হওক ভাৰত চৰকাৰ হওক অসম চৰকাৰ হওক সকলোৱে অহৰহ চেষ্টা কৰি আছে কিন্তু যিমানেই চেষ্টা কৰি থকা হৈছে তথাপিও এক্সিডেণ্ট বাঢ়ি গৈ আছে মৃত লোকৰ সংখ্যা বাঢ়ি গৈ আছে এতিয়া আমি প্ৰত্যেকটো এক্সিডেণ্ট আমি যেতিয়া আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ আমি চাওঁ তেতিয়া এটাই কথা গম পোৱা যায় যে আমাৰ নিজৰ ভুলৰ কাৰণে প্ৰতিটো দুৰ্ঘটনা সংঘটিত হয় ইয়াতে কোনো বেলেগ কাৰো হাত নাথাকে ধৰক আগতে আমাৰ এটা ধাৰণা আছিল ধৰক এক্সিডেণ্ট কোনোবা যদি ঢুকায় আমাৰ এনেকুৱা হয় যে এইটো কপালৰ লিখন মানে নেদেখাজনৰ ইচ্ছা উপায় নাইকিয়া এনেকুৱা ধৰণৰ কথা কিন্তু এই কথাটো একেবাৰে মিছা কথা এইটো গোটেই হেৰিটো আমাৰ ভুলৰ কাৰণে হয় আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা ভুল কৰোঁ এই ভুলখিনিৰ ভিতৰত আমাৰ চালক বন্ধুসকল আমি যোনে গাড়ী চলাওঁ মই গাড়ী চলাওঁ যোনে গাড়ী চলায় তেওঁলোকৰ ভুলৰ সংখ্যা বহুত বেছি মানে 70% ভুল আমাৰ চালকৰ ওপৰত হয় সেই চালকজন সৰু গাড়ীৰো হ'ব পাৰে ডাঙৰ গাড়ীৰো হ'ব পাৰে বাইক চলাই যোৱাজনৰ হ'ব পাৰে চাইকেল চলাই গৈ থকা জনৰো হ'ব পাৰে গতিকে এই ভুলখিনিৰ ভিতৰত আমি কিছুমান ভুল বেছি হেৰি হয় যেনে ধৰক আমাৰ চালকসকলৰ ভিতৰত ভুলৰ ভিতৰত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভুলটো হৈছে আমাৰ অভাৰ স্পীড ইয়াত এটা ডাটা চাওক আপুনি অভাৰ স্পীডত 2021 চনত এক্সিডেণ্ট হৈছে 2,95,522 মানে এইটো 21 চনত হোৱা এক্সিডেণ্ট এইটো অকল অভাৰ স্পীডৰ কাৰণে হৈছে এবছৰত আৰু সেইটোকে আপোনাৰ যেতিয়া 22 চনৰ আপুনি ডাটা চাব 3,33,323 জন আৰু 1 লাখ বাঢ়ি গ'ল কাৰণটো অভাৰ স্পীড আৰু ইয়াতে মৃত লোকৰ সংখ্যা আপুনি চাওক 1,07,236টা 21 চনত অকল অভাৰ স্পীডৰ কাৰণে মই যে ক'লো 1.5 লাখ মানুহ মৰে বছৰি ভাৰতবৰ্ষত তাৰে 1 লাখ মানুহ মৰে অকল অভাৰ স্পীডৰ কাৰণে তাৰপিছত আপোনাৰ 2022 চনত সেইটোকে গৈ 1,19,000 হ'ল য'ত 1,07,000 অহা নাই এইটো কমা নাই বাঢ়িছে আপুনি মই এইকাৰণে এইটো কৈছোঁ যে আমি 1.5 লাখ মানুহৰ 1 লাখৰ ওপৰ মানুহ অভাৰ স্পীডৰ কাৰণে মৰে আৰু অভাৰ স্পীডটো কাৰ কাৰণে সংঘটিত হয় চালকৰ কাৰণে হয় গতিকে আমি এইটো যদি নিজে যদি আমি সজাগ নহওঁ নিজে যদি আমি এইটো ৰোধ নকৰোঁ এইটো কোনো বেলেগ শক্তিয়ে কোনো চৰকাৰী বিভাগ হওক পুলিচ হওক অন্যান্য যোনে যি নহওক বা ভগৱানৰ গাত দোষ দি হেৰি কৰি পেলাই লাভ নাই এইটো আমি নিজে নিজে সজাগ হ'ব লাগিব যে আমি আমাৰ জীৱনটোৰ লগতে আনৰ জীৱনো আমাৰ হাতত থাকে গতিকে আমি অভাৰ স্পীডটো সদায় এভইড কৰিব লাগিব এইটো আটাইতকৈ ডাঙৰ ভুল আৰু তাৰপিছত আমাৰ যিখিনি ভুল চালকৰ ভুল আছে তাৰ ভিতৰত আমি যধে মধে অভাৰটেক কৰোঁ কোনো ধৰণৰ নীতি নিয়ম নামানো সেই গোটেইখিনি ক্ষেত্ৰত মই বাকীখিনি নকওঁ আমাৰ বিশেষজ্ঞই ক'ব মই থুলমূলকৈ অকণমান কথা ক'ব বিচাৰিছোঁ তাৰ ভিতৰত আমি ড্ৰাংক এণ্ড ড্ৰাইভিং যিটো আমি নিচাযুক্ত দ্ৰব্য আমি সেৱন কৰিম মদ হওক ভাং হওক পানী হওক যি হওক মানে নিচাযুক্ত দ্ৰব্য আমি সেৱন কৰি পেলাই যেতিয়া গাড়ী চলাওঁ তেতিয়া আমাৰ মগজুৱে সঠিকভাৱে কাম নকৰে আৰু আপোনালোকে জানে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হৈছে বহুত বছৰ গাড়ী চলাইছে এটা দুৰ্ঘটনা সংঘটিত হ'বলৈ 1 ছেকেণ্ডতকৈ কম সময় দৰকাৰ হয় 1 ছেকেণ্ড যদি আপুনি আপোনাৰ ভুল হৈ গ'ল লগে লগে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে
গতিকে আমি আমাৰ মগজুটো শান্ত হৈ থাকিবলৈ আমি মগজুটোৱে ভালকৈ কাম কৰিবলৈ হ'লে আমি এই মাদক দ্ৰব্য সেৱন কৰাৰ পৰা আমি বিৰত থাকিব লাগিব তাৰপিছত আমি আমাৰ এই যে চালকৰ ভুলবিলাক তাৰ 70% বুলি মই ক'লো তাৰ বাকি 30% ভুল কেনেকৈ হয় এই 30% ভুলৰ ধৰক 20% ভুল 20% ভুল আপোনাৰ আমি গাড়ীখন ভালকৈ মেইনটেইন নকৰোঁ আমি যেতিয়া দৰকাৰ হয় চলালো সময়মতে মোবিল চেঞ্জ নকৰিলোঁ সময়মতে টায়াৰ চেঞ্জ নকৰিলোঁ সময়মতে হাৱা চেক নকৰিলোঁ সময়মতে ব্ৰেক চেক নকৰিলোঁ এইবিলাক কাৰণতে আৰু 20% ভুল আমাৰ গালৈকে আহে বাকি 10% ভুল আমাৰ ৰাস্তাৰ ডিজাইনৰ ভুলৰ কাৰণে হয় বহুত ক্ষেত্ৰত আপোনাৰ ৰাস্তাৰ অলপ ডিজাইন বেয়া হৈ থকাৰ কাৰণে বহুতখিনি দুৰ্ঘটনাৰ সন্মুখীন আমি হ'ব লগা হয় আৰু এই ৰাস্তাটোতো কোনো দেৱ দেৱতাই নবনায় আমাৰ মানুহেই বনায় আমাৰ ইঞ্জিনিয়াৰ বনায় গতিকে ভুলটো আমাৰে হয় গতিকে 100% ভুলৰ আমাৰ মানৱীয় ভুলৰ কাৰণে আমি প্ৰতিটো দুৰ্ঘটনাৰ সন্মুখীন হওঁ আৰু আমি আমাৰ মাজৰ পৰা সদায় প্ৰতি ঘণ্টাত আমি 18 বা 20 জন মানুহ আমি হেৰুৱাই আছোঁ আমি ইয়াত এতিয়া আপোনালোকটো ধৰক 1 ঘণ্টাৰ ওপৰ হ'ল ইয়াত থকা এই 1 ঘণ্টাত আপুনি চিন্তা কৰক ভাৰতবৰ্ষত প্ৰায় 18 বা 20 জন মানুহ ঢুকাইছে অকল এই ৰোড এক্সিডেণ্টত গতিকে এইখিনি ৰোধ কৰিব হ'লে আমাৰ বেলেগ উপায় নাই এটাই উপায় আছে আমি সজাগ হ'ব লাগিব আমি সচেতন হ'ব লাগিব আনকো সচেতন কৰিব লাগিব সজাগ কৰিব লাগিব আৰু আমি আমাৰ দেশত যিখিনি নীতি নিয়ম বান্ধি দিয়া আছে যিখিনি আমাৰ ৰুল ৰেগুলেশ্যন আছে সেইখিনি আমি মানি চলিব লাগিব সেইখিনিৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব তেতিয়া আমাৰ নিজৰ জীৱনটোৰ লগতে আমাৰ পৰিয়ালৰ আমাৰ সমাজখনৰ আমাৰ দেশখনৰ ৰাজ্যখনৰ সকলোৰে মংগল হ'ব এই ক্ষেত্ৰত যিসকল ধৰক পুৰণা চালক আছে তেওঁলোকে লাইচেন্স লোৱাৰ সময়ত কিছুমান ছিগনেল আমি বহুত চালকে ধৰক বহুত ছিগনেল ভালকৈ নাজানে কোনোবাই এটা সময়ত জানিছিলে যদি এতিয়া পাহৰিছে কোনোবাই ভালকৈ গোটেইখিনি নাজানে সেই ক্ষেত্ৰত মই এটা আভাস দিব বিচাৰিছোঁ কাৰণ ছিগনেলখিনি বহুত ইম্পৰ্টেণ্ট এই যিখিনি ৰোড চাইন থাকে ট্ৰেফিক ছিগনেল বুলি কোৱা হয় ৰোড চাইন বুলি কোৱা হয় এইখিনি আমাৰ ছবিৰে বুজোৱা হয় ইয়াতে কোনো ধৰক সাধাৰণতে লিখা নাথাকে কাৰণ এটা ভাষাত যদি ইংলিছতে বা অসমীয়াতে কিবা হিন্দীতে লিখা থাকে সকলো চালকেতো বুজি নাপাব গতিকে এইটো ছবিৰে বুজোৱা হয় এই কথাখিনি আমি মনত ৰাখিবলৈ কাৰণে এটা সহজ উপায় আছে এই 3 প্ৰকাৰৰ চিহ্ন থাকে আমি একদম সহজভাৱে মনত ৰাখিবৰ কাৰণে প্ৰথমটো হৈছে ৰঙা গোল চিহ্নৰ ভিতৰত থাকিব সেইটো হৈছে মেণ্ডেটৰী সেইটো মানে আপুনি মানিবই লাগিব আপুনি মানিবলৈ সেইটো বাধ্য হ'ব লাগিব নহ'লে আপোনাৰ ওপৰত জৰিমনা কৰা হ'ব আৰু ছেকেণ্ডটো হৈছে ত্ৰিভুজ আকাৰত থাকে ৰঙা চিহ্নৰ ভিতৰত সেইটো হৈছে কচনাৰী সেইটো আপোনাক সাৱধান কৰি দিয়া হয় আপুনি যেতিয়া দেখিব ত্ৰিভুজত যেতিয়া আপোনাৰ সাৱধান এইটো আপুনি যদি নামানে আপুনি 100% আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ'বই আৰু ইনফৰমেটৰী চাইন এইটো হৈছে নীলা ৰঙৰ 4চুকীয়া বক্সৰ ভিতৰত ছিগনেলটো থাকে মানে আপোনাক ইনফৰমেশ্যনটো আপোনাক সূচনা দিব যে আগত কি আছে হস্পিটেল আছেনে বা তেল ডিপু আছে বা ৰেষ্টুৰেণ্ট আছে এইখিনি ধৰণৰ এনেকুৱা আপোনাক সূচনা দিব এই মনত ৰাখিবৰ কাৰণে আপোনালোকে এই কথাটো মনত ৰাখক যে 3 প্ৰকাৰৰ আমাৰ ছিগনেল থাকে তাৰে এই এক নম্বৰটো মেণ্ডেটৰী এই ৰঙা ৰাউণ্ড চিনৰ ভিতৰত থাকে এই ছিগনেল কেইটা দেখিছেনে আপোনালোকে সবেই বুজি পায়নে ইয়াৰ হেৰিখিনি ইয়াত প্ৰথমটো হৈছে ষ্টপ তাৰপিছত গিভ ৱে মানে আপুনি যাবলৈ দিব লাগিব আপোনাৰ পিছফালে থকা গাড়ীখনক যাবলৈ দিব লাগিব তাৰপিছত ওৱান ৱে নো এণ্ট্ৰি এইখিনি কাৰোবাৰ কিবা কনফিউজ আছে নেকি ইয়াতে এটা খুব ইম্পৰ্টেণ্ট চাইন আছে এইটো হৈছে অভাৰটেক
প্ৰহিবিটেড এই চাইনটো আমি মানি নচলো যাৰ কাৰণে আমি দুৰ্ঘটনাৰ সন্মুখীন হওঁ এইটো চাওক ইয়াৰ যেনেকৈ এইটো 45 লিখা আছে এইটোৰ মিনিংটো হৈছে আপুনি 45ৰ ওপৰত স্পীডত যাব নোৱাৰিব এইটো মেক্সিমাম স্পীড আৰু তাৰ তলৰ যিখিনি সিগনেল আপুনি ব্লু কালাৰত দেখিছে এইখিনি হৈছে আপোনাৰ একদম কম্পালসৰি আপুনি যিটো সাইনত যিটো ডাইৰেকশন আপোনাৰ দিয়া আছে সেইফালে আপুনি যাব লাগিব যদি আপোনাৰ বাওঁফালৰ ৰাস্তা আছে আপুনি যদি সোঁফালে দিয়া আছে তে সোঁফালে যাব লাগিব এইখিনি হৈছে মেন্ডেটৰি এইখিনি আপুনি বাধ্যতামূলক হিচাপে আপুনি মানি চলিব লাগিব ইয়াৰ পিছত আছে কোশনাৰী চিন যিখিনি মই কৈছিলো ট্ৰায়াঙ্গল আকাৰত ত্ৰিভুজ আকাৰত থাকে যেনেকৈ ধৰক প্ৰথমটো হৈছে ৰাইট হ্যান্ড কাৰ্ভ মানে ৰাইট সাইডে সোঁফালে ৰাস্তাটো বেকা আছে এইটো যদি নামানে আপুনি কি হ'ব আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ'ব তাৰ পিছত নেক্সট হৈছে লেফট হ্যান্ড কাৰ্ভ আৰু নেক্সট হৈছে ৰাইট হেয়াৰ পিন বেন্ড এই সিগনেলখিনিৰ ভিতৰত আমাৰ এই যে ধৰক নেৰো ৰোড ব্ৰিজ আছে নেৰো ৰোড এহেড আছে ওয়াইড নেৰো ব্ৰিজ আছে স্লিপাৰী ৰোড আছে স্কুল এহেড আছে এই সিগনেলখিনি বহুত চালকে বুজি নাপায় ইয়াতে ধৰক এটা সিগনেল আছে এই যে এই সিগনেলটো কি হয় কোনোবাই ক'ব পাৰিবনে এইটো জানে নে কোনোবাই মানে আমি সাধাৰণতে ভুল কৰা সিগনেল বিলাকৰ ভিতৰত এইটো এটা ভুল কৰোঁ মই সেইকাৰণে সেইটো পাৰ্টিকুলাৰলি সুধিছোঁ এইটো কিন্তু আটাইতকৈ সহজ সিগনেল এইটো গোটেই সিগনেল বিলাকৰ ভিতৰত সহজ কিন্তু আমি এইটো ভুলকে বুজো কি হয় বাৰু কওকচোন কোনোবাই পাৰিব এইটো হৈছে ক্ৰছ ৰোড তাৰমানে আগত চাৰিআলি আছে কিন্তু আমাৰ সবেই সেইটো কথা বুজি পোৱা নাই চাগে বেলেগ বেলেগ কথা ভাবিছে হয়নে এইটো হৈছে চাৰিআলি এই বস্তুটো চিনি নোপোৱাৰ ফলতো এক্সিডেণ্ট হয় তাৰপিছত যিখিনি মই ইনফৰমেটৰী বুলি কৈছিলোঁ সূচনা সূচক এইখিনি চাৰিচকীয়া নীলা বক্সৰ ভিতৰত থাকে যেনেকৈ টেলিফোন আছে পেট্ৰল পাম্প আছে হস্পিটেল আছে ফাৰ্ষ্ট এইড আছে এইখিনি জানিবৰ কাৰণে অতি সহজ খালি অকণমান মন কৰি পেলাই মনত ৰাখিলে হ'ল ইয়াৰ ভিতৰত এতিয়া আমাৰ আগৰ যিবিলাক ধৰক আজি পৰা 15-20 বছৰ 25 বছৰ আগত যিখিনি ৰাস্তা আমাৰ আছিল অসমত সেইখিনি ৰাস্তাত আমি বহুত সিগনেল দেখিবলৈ পোৱা নাছিলোঁ সাধাৰণতে এটা দুটা কিবা জেব্ৰা ক্ৰচিং এনেকুৱা ধৰণৰ ক্ৰচিং দুই এটা কিবা থাকে কিন্তু এতিয়া যেতিয়া আমাৰ 4 লেন হ'ল হাইৱে ডেভেলপ হ'ল তেতিয়া আমাৰ বহুত ধৰণৰ সাইন দেখিবলৈ পোৱা যায় যিসকলে ধৰক আগতেই লাইচেন্স লৈছিলে তেওঁলোকে সেইখিনি কথা জ্ঞান আছিলে যদিও হয়তো পাহৰিছে আমাৰ কিছুমান ৰাস্তাৰ মাজত লাইন থাকে এই লাইনবিলাকো আমি বুজি পাব লাগিব এই বুজি নোপোৱাৰ ফলতো আমি দুৰ্ঘটনাৰ সন্মুখীন হওঁ ইয়াত এই লাইনখিনি কোনোবাই বুজি পাইছেনে এই যে লাইনডাল আমি সদায় সাধাৰণতে দেখি থাকোঁ হয়নে সব ৰাস্তাতে দেখোঁ কিন্তু সেই লাইনডালে ক'ৰবাত এনেকুৱাকৈ থাকে মাজত সলিড লাইন কয় এইটো ব্ৰেক লাইন কয় এই লাইন দুটাৰ মাজত পাৰ্থক্যটো কি য'ত আপোনাৰ সলিড লাইন থাকিব একেলেঠাৰীয়া লাইনডাল থাকিব সেই জেগাটোত আপুনি অভাৰটেক কৰিব নোৱাৰিব আগতে মই এটা অভাৰটেক প্ৰহিবিটেড লাইন সিগনেল এটা মই দেখাইছোঁ সেইটোতো এটা আছে তাৰ বাহিৰেও য'ত আপুনি দেখিব যে মাজৰ লাইনডাল একদম সলিড লাইন বুলি কয় যিটো একেলেঠাৰী আছে সেইটো সেই জেগাত আপুনি অভাৰটেক কৰিব নোৱাৰিব আৰু য'ত আপুনি এই লাইনটো দেখিব তাত আপুনি সাৱধানে
অভাৰটেক কৰিব লগা যিখিনি নিয়ম সেই নিয়মখিনি মানি পেলাই আপুনি অভাৰটেক কৰিব পাৰিব অভাৰটেক কৰাৰ নিয়ম আমি কি পালন কৰোঁ প্ৰথম কথা হ'ল আমি অভাৰটেক সদায় ৰাইট সাইডে কৰিব লাগে লেফট সাইডে কেতিয়াও কৰিব নালাগে তাৰ কাৰণে আমাৰ দুইজন চালকৰে আমাৰ দায়িত্ব আছে আমি যাক অভাৰটেক কৰিম তেওঁ সদায় ৰাইট সাইড লেনটো ফ্ৰী ৰাখিব লাগে সেকেন্ড কথা পিছৰ চালকজনে এটা কথা সদায় মানিব লাগে যেতিয়ালৈকে প্ৰথম চালকজনে আগৰ চালকজনে যেতিয়ালৈকে আপোনাক পাৰমিশন নিদিব যেতিয়ালৈকে আপোনাক এলাউ নকৰিব তেতিয়ালৈকে আপুনি অভাৰটেক কৰিব নালাগে আৰু যেতিয়া তেওঁ আপোনাক পাছ দিব তাৰ পিছত আপুনি চাই চিতি আগত ৰাস্তাৰ নিৰীক্ষণ কৰিব আগত কিবা আছে নেকি যদি আছে কিমান দূৰত আছে কিমান স্পীডত আছে গোটেইখিনি নিৰীক্ষণ কৰি তাৰ পিছত অভাৰটেক কৰিব পাৰিব তাৰ পিছত কিছুমান জায়গাত ধৰক আপোনাৰ হালধীয়া লাইন আছে দেখিছেনে মাজত এই হালধীয়া লাইনটোৰ অৰ্থটো হৈছে আপুনি কোনো কাৰণে এই লাইনডাল ক্ৰছ কৰিব নোৱাৰিব মানে ইফালৰ পৰা সিফালে আপুনি যাব নোৱাৰিব এটা ডিভাইডাৰ থাকিলে যেনেকৈ আপুনি মেইনটেইন কৰে তেনেকেই মেইনটেইন কৰিব লাগিব আৰু তাৰে কিছুমান হেৰি আছে আপোনাৰ চব ডাবল লাইন আছে এইটো আপুনি কোনো কাৰণতে আপুনি এইটো ফালে পাৰ হ'ব নোৱাৰিব আৰু আছে ইয়াতে এডাল দুটা লাইন একেলগে আছে এডাল চলি নাই এডাল ব্ৰেক লাইন এই ক্ষেত্ৰত আপুনি কি কৰিব পাৰিব যদি আপুনি এই লাইনটোলৈ যাব লগা হয় তেতিয়া এইফালৰ পৰা যোৱা গাড়ী এনেকে যাব দৰকাৰ হ'লে যাব পাৰিব অভাৰটেক কৰিব পাৰিব কিন্তু এইফালৰ পৰা অহা গাড়ীয়ে অভাৰটেক কৰিব নোৱাৰিব আৰু ইয়াৰ এইফালৰ পৰা যোৱা গাড়ীয়ে অভাৰটেক কৰিব নোৱাৰিব কিন্তু সিফালৰ পৰা অহা গাড়ীয়ে অভাৰটেক কৰিব পাৰিব কিন্তু অভাৰটেক কৰাৰ নিয়মটো মানি চলিব লাগিব তাৰ পিছত আমাৰ চালকসকলৰ আৰু কি ভুল হয় আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ এইটো এটা মাৰাত্মক ভুল এই মোবাইল ফোনৰ কাৰণে কিমান এক্সিডেণ্ট হৈছে কিমান লোকৰ মৃত্যু ঘটিছে তো আমাৰ অজিত সিং ডাঙৰীয়া আপোনালোকক জনাব এইটো সদায় এভয়েড কৰিব আমাৰ এতিয়া যেতিয়া মানে মোবাইল ফোনটো বেন কৰা হৈছে তাৰপিছত আমাৰ গাড়ীত ব্লুটুথ চিষ্টেম কৰি দিছে যে ব্লুটুথতো হেৰি কৰিব পাৰে কিন্তু সেইটো এতিয়া সুপ্ৰিম কোৰ্টে মাননীয় উচ্চতম ন্যায়ালয়ে সেইটো এতিয়া বেন কৰিছে যিজন চালকে তেনে কোনো ধৰণৰ কল ৰিচিভ কৰিব নোৱাৰিব এই ব্লুটুথতে হওক বা মোবাইলতে হওক তাৰ পিছত আৰু আমাৰ কি কৰা যায় আমি সিট বেল্টটো ব্যৱহাৰ নকৰোঁ যাৰ ফলত দুৰ্ঘটনা হ'লে আমি আমাৰ ক্ষয়ক্ষতি বেছি হয় যাৰ ফলত আমি মৃত্যুবৰণ কৰিব লগা হয় সিট বেল্ট মৰা গাড়ীখনৰ মেইনটেনেন্স গাড়ীখনৰ লগত আপোনাৰ এটা ব্যৱহাৰিক এটা সম্পৰ্ক গঢ়ি তোলা এইটো হৈছে চালকৰ প্ৰথম কৰ্তব্য আমি যেতিয়া চালকৰ ব্যৱহাৰ বুলি কওঁ ভাল ব্যৱহাৰ বোলে চালকজন ভাল ব্যৱহাৰ এই গুড মৰ্নিং স্যাৰ থ্যাংক ইউ স্যার এইটো নহয় চালকৰ কাৰণে এইটোহে গুড ব্যৱহাৰ এইটোহে ভাল ব্যৱহাৰ কি গাড়ীখন কেনেকৈ মেইনটেইন কৰিছে প্ৰথম গাড়ীখন ৰাতিপুৱা যেতিয়া ষ্টাৰ্ট দিছে সকলোখিনি চেক কৰিছে নে নাই হাৱা চেক কৰিছে নাই পানী চেক কৰিছে নে নাই মোবিল চেক কৰিছে নে নাই হৰ্ণ চেক কৰিছে নে নাই ব্ৰেক চেক কৰিছে নে নাই সিট বেল্ট লগাইছে নে নাই এইখিনিহে প্ৰকৃত চালকৰ মানে ভাল ব্যৱহাৰ সেইটো জনে মেইনটেইন কৰে সি ৰাস্তাত ওলাই যোৱাৰ পিছত ৰাস্তাৰ যিখিনি নিয়ম নীতি সি সুচাৰুৰূপে মেইনটেইন কৰিব সি মানি চলিব কিন্তু জনে একোৱেই নকৰে প্ৰথমতেই তাৰ ধৰক জোতাযোৰে নিপিন্ধিলে গাড়ীখন উঠিলে ষ্টাৰ্ট দি দিলে নাই হাৱা চালে না মোবিল চালে নাই সি কেতিয়াও ৰাস্তাত আৰু বেলেগ নিয়ম মানিব নোৱাৰে গতিকে আপোনালোকে মই অনুৰোধ জনাইছোঁ আমি আমাৰ এই যি মহা সমস্যা মই এটা মহামাৰী বুলি ক'ব পাৰি মহামাৰীতকৈ গুৰুত্বৰ আমি যেনেকৈ ধৰক এতিয়া এই বছৰ যেনেকৈ ক'লোঁ আমাৰ ভাৰতবৰ্ষত 1.5 লাখৰ ওপৰ মানুহ আমি হেৰুৱাওঁ কিন্তু এই যে যুদ্ধ হৈ আছে কেইবাখন দেশৰ মাজত ইমান মানুহ আজিলৈকে মৰা নাই কিজানি 1.5 লাখ 2 লাখ মানুহ গতিকে আমি এই মহামাৰী সদৃশ মহাযুদ্ধ সদৃশ এই সমস্যাটোৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ এটাই উপায় আমি সকলো সজাগ হওঁ
প্ৰতিটো ক্ষণতে প্ৰতিটো মুহূৰ্ততে আমি আমাৰ নিয়ম নীতিখিনি মানি চলোঁ আৰু এতিয়া আমাৰ পিকনিকৰ ছিজন আহিছে নতুন বছৰ আহি আছে আৰু লগতে আমাৰ বতৰৰ আপুনি জানি অলপ সন্ধিয়া হোৱাৰ লগে লগে কুঁৱলী পৰিব তাৰপিছত এটা ৰাস্তাত এটা বেলেগ বাতাবৰণ সৃষ্টি হয় ওচৰৰ গাড়ী দৌৰি পেলাই দেখা পোৱা নাযায় আৰু এটা আমাৰ চালকৰ ভুল কি হয় আমাৰ ধৰক গাড়ীখন ক'ৰবাত বেয়া হ'ল আমি লগে লগে ৰাস্তাত য'তে পাই ত'তে ৰখাই দিলোঁ ফলত কি হয় বেলেগ গাড়ী আহি পেলাই পিছফালৰ পৰা খুন্দা মাৰিব নহ'লে আগফালৰ পৰা খুন্দা মাৰিব মাৰি পেলাই দুৰ্ঘটনাৰ সন্মুখীন হয় গতিকে এই ক্ষেত্ৰত আমি বহুত সাৱধান ল'ব লাগিব আমাৰ যাতে গোটেইখিনি লাইট ইণ্ডিকেটৰ লাইট হওক ৰিফ্লেক্টৰ হওক হেডলাইট হওক এইখিনি সময়ত যদি আমাৰ একদম ভালকৈ কাম কৰি থাকে এইখিনি আমি প্ৰতিদিনে চেক কৰিব লাগিব ৱেপাৰ চেক কৰিব লাগিব পানী চেক কৰিব লাগিব আৰু আমাৰ ৰিফ্লেক্টৰ ভালকৈ আছে নাই কাম কৰিছে আমাৰ ব্ৰেক লাইট ব্ৰেক মাৰিলে জ্বলে নে পাৰ্কিং কৰিলে জ্বলে নে নজ্বলে এই গোটেইখিনি আমি চাব লাগিব কাৰণ এই সময়খিনি বহুত এক্সিডেণ্টৰ সন্মুখীন হয় বহুত লোকে প্ৰাণ হেৰুৱাব লগা হয় এতিয়া আপোনালোক ইয়াতে ইমান ধুনীয়াকৈ সকলো কাম বন ক্ষতি কৰি আহিছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ কিন্তু আমি আমাৰ জীৱনটো নিজেই ৰক্ষা কৰিব লাগিব লগতে আনৰো জীৱন ৰক্ষা কৰিব লাগিব সেইকাৰণে আমি আমাৰ নিয়মখিনি যাতে মানি চলোঁ তাৰ কাৰণে মই আপোনালোকক আকৌ পুনৰ অনুৰোধ জনালোঁ আৰু আগন্তুক নতুন বছৰটো ভালে ভালে পাৰ হওক আপোনালোকে এনজয় কৰক ফূৰ্তি কৰক কিন্তু সকলো নিয়ম নীতিৰ মাজত কৰক আনকো যাতে সেইখিনি কৰিবলৈ আপোনালোকে উৎসাহ দিয়ে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ জিলা পৰিবহণ বিষয়া শ্ৰী কানাই মহন্ত ডাঙৰীয়া এই মুহূৰ্তত